নমস্কাৰ ডিজিটেল লাইভলৈ সকলোকে জনাইছো স্বাগতম আৰু নতুন বছৰ নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰক ৰেচন কাৰ্ডত আপোনাৰ ঘৰৰ কোনো সদস্যৰ নাম উঠা নাই নেকি বা আপোনাৰ ঘৰৰ কোনো সদস্য বাদ পৰি গৈছে নেকি নতুনকৈ আপুনি সদস্যৰ নাম কিদৰে অন্তৰ্ভুক্ত কৰিব বা আপুনি ৰেচন কাৰ্ড কেনেকৈ সহজতে লাভ কৰিব কি নথিপত্ৰৰ প্ৰয়োজন হ'ব এই সকলোখিনি খবৰ লৈ আহিছো যে নতুন বছৰ নতুন পদ্ধতিৰে বা নতুন নিয়মেৰে আপুনি সংগ্ৰহ কৰিব লাগিব ৰেচন কাৰ্ডক লৈ ডাঙৰ খবৰ লৈ অহা হৈছে বছৰটোৰ শেষ মুহূৰ্তত ৰেচনৰ গৰাকীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো এইটোৱে হৈছে যে নতুন বছৰত আপুনি নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী আপোনাৰ যদি পৰিয়ালৰ কোনো সদস্যৰ নাম বাদ পৰি গৈছে বা অন্তৰ্ভুক্ত হোৱা নাই বা ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে সেইসকলে কিদৰে সহজতে নতুন বছৰত নতুন নিয়মেৰে কৰিব পাৰিব আবেদন বা লাভ কৰিব ৰেচন কাৰ্ড এই মুহূৰ্তত এই খবৰটো আমি সবিস্তাৰে লৈ আহিছো নতুন বছৰত নতুন নিয়মেৰে কিদৰে লাভ কৰিব ৰেচন কিদৰে কৰিব নিজৰ নাম অন্তৰ্ভুক্তি কিদৰে লাভ কৰিব ৰেচনৰ অন্তৰ্গত প্ৰত্যেকটো সা সুবিধা অৰ্থাৎ কিদৰে লাভ কৰিব ৰেচন কাৰ্ড ৰেচনৰ গৰাকীলৈ পুনৰ লৈ আহিছো বছৰটোৰ শেষ মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো নতুন বছৰৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী নতুন পদ্ধতিৰে নতুন বছৰত নতুন নিয়মেৰে সংগ্ৰহ কৰক এতিয়াও যদি ৰেচন কাৰ্ডত আপোনাৰ পৰিয়ালৰ কাৰোবাৰ নাম উঠা নাই তেন্তে চিন্তা কৰিব নালাগে আজিয়ে কৰক এটা তিনিটা বিশেষ কাম আৰু কেইবিধমান নথিপত্ৰ হ'লে আপুনি লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আমি পুনৰ কৈছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো হৈছে বছৰটোৰ শেষ মুহূৰ্তত অৰ্থাৎ নৱবৰ্ষ আদৰাৰ মুহূৰ্তত আমি এই খবৰ লৈ আহিছো নতুন বছৰত নতুন নিয়মেৰে আপুনি লাভ কৰক ৰেচন সামগ্ৰী ৰেচন কাৰ্ডত যদি আপোনাৰ ঘৰৰ কোনো পৰিয়ালৰ সদস্যৰ নাম বাদ পৰি গৈছে বা অন্তৰ্ভুক্ত হোৱা নাই তেন্তে আপুনি চিন্তা কৰিব নালাগে আপুনি অন্তৰ্ভুক্ত কৰিব পাৰিব নতুন সদস্যৰ নাম আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি যদি নাই হোৱা তেন্তে আপুনি চিন্তা কৰিব নালাগে এই খবৰটো চাই লওক পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন গতিকে চিন্তা কৰিব নালাগে বিনামূলীয়া ৰেচন প্ৰত্যেকটো পৰিয়ালৰ সদস্যই লাভ কৰিব নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব আপোনাৰ কাষৰ বা আপোনাৰ ঘৰৰ নিচেই ওচৰত আপুনি যিখন ৰেচন দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰি আছে সেই ৰেচন সামগ্ৰী ক্ৰয় কৰা দোকানখনৰ দোকানীজনৰ লগত আপুনি যোগাযোগ কৰিব লাগিব নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক আৰু নতুন সদস্যৰ বাবে আপুনি আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড জমা দিয়াটো বাধ্যতামূলক অনলাইন যোগেও আপুনি কৰিব পাৰিব আবেদন নতুন সদস্যৰ বাবে সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যাহিত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব আপোনাৰ নাম গতিকে চিন্তা কৰিব নালাগে KYC কৰাৰ সময়তো কৰিব পাৰিব এই কাম যদি কোনো লোকৰ মৃত্যু হৈছে তেন্তে কৰ্তনো কৰিব পাৰিব নাম নতুন সদস্য অন্তৰ্ভুক্ত আৰু কৰ্তনৰ কামো আপুনি একেলগে কৰিব পাৰিব আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছতেই নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল গতিকে ভাল খবৰ আছে বছৰটোৰ শেষ মুহূৰ্তত এই খবৰ আমি পুনৰবাৰ লৈ আহিছো প্ৰত্যেকগৰাকী দৰ্শকৰ বাবে আৰু নতুন বছৰত নতুন নিয়মেৰে আপুনি ৰেচনৰ সামগ্ৰী ক্ৰয় কৰক যদি আপোনাৰ পৰিয়ালৰ কোনো লোকৰ নাম ৰেচন কাৰ্ডৰ পৰা বাদ পৰি গৈছে বা আপুনি যদি ৰেচন কাৰ্ড পোৱা নাই বা আপোনাৰ পৰিয়ালৰ লোকৰ যদি কোনোবা সদস্যৰ নাম নাই তেন্তে আপুনি নাম দিব পাৰিব অতি সহজতে প্ৰথমে আপুনি য'ৰ পৰা ৰেচন সামগ্ৰী ক্ৰয় কৰি আছে সেই দোকানখনৰ দোকানীজনৰ সৈতে যোগাযোগ কৰক তাৰ পাছতেই বিভাগীয় কৰ্তৃপক্ষৰ হাতত আপোনাৰ আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ কাৰ্ড সকলোখিনি জমা দিয়ক সকলো নথিপত্ৰ কৰাৰ পাছতেই আপোনাৰ নাম অতি সোনকালে অন্তৰ্ভুক্ত হ'ব বা অনলাইন যোগেও আপুনি কৰিব পাৰে এই কাম গতিকে চিন্তা কৰিব নালাগে আৰু যিসকলৰ ঘৰত কাৰোবাৰ ধৰি লওক মৃত্যু হৈছে এই মৃত্যু হোৱা লোকৰ নাম আপুনি কৰ্তনো কৰিব পাৰিব যিহেতু মৃত্যু হোৱাৰ নাম কৰ্তন নকৰিলে পিছত গৈ আপোনাৰ মহা বিপদ হ'ব পাৰে যদি কিবা ধৰি লওক অভিযান চলে সেই অভিযানত যদি মিছা ভুৱা খবৰ আহি পৰে তেতিয়া আপোনাৰ নিশ্চয়কৈ বিপদ হোৱাটো খাটাং গতিকে আপুনি বিপদৰ সন্মুখীন হোৱাৰ পূৰ্বে আপুনি যিসকল লোকৰ ঘৰৰ পৰিয়ালৰ মৃত্যু হৈছে কাৰোবাৰ সেইসকল নামটো কৰ্তন কৰি নতুনকৈ আপোনাৰ যদি সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব লাগে আপুনি কৰি ল'ব পাৰিব গতিকে আমি পুনৰ কৈছো পেন কাৰ্ড ভোটাৰ কাৰ্ড আধাৰ কাৰ্ডৰ আপুনি জমা দিয়ক বিভাগীয় কৰ্তৃপক্ষৰ হাতত তাৰ পাছতে আপুনি লাভ কৰিব পাৰিব এই বিশেষ সুবিধা আৰু লগতে ক'ব লাগিব যে
ৰেচনৰ সামগ্ৰীত ৰেচন কাৰ্ডত নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে নতুন সদস্যই লাভ কৰিব 5 কিলোকৈ চাউল।